convert the decimal number 0.375 into its binary equivalent. তো এবাৰ আমাক এটা decimal number দিছে, numberটো হৈছে 0.375. এটা decimal number যদি কোৱা হয় তেনেহলে কি হয়, ইয়াৰ বেছটো হৈছে 10. তো আমি ইয়াক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম? এটা ব্ৰেকেটৰ আন্ডাৰ লিখি দিম এই 0.375 টো, আৰু ইয়াতে তলত 10 লিখি দিম। তো এই 10 টো হৈছে বেছ 10, যোনটোৱে কৈ আছে যে আমাৰ নম্বৰ 0.375 টো হৈছে এটা decimal number. এতিয়া আমাৰ নেক্সট কামটো হৈছে এই নাম্বাৰটো কি কৰিব লাগে, ইয়াৰ বাইনাৰী ইকুইভেলেণ্টলৈ লৈ যাব লাগে। তাৰমানে জিৰ'জ এণ্ড ওৱানছত আমি ইয়াক ৰিপ্ৰেজেণ্ট কৰিব লাগিব। এতিয়া জিৰ'জ এণ্ড ওৱানছৰ ৰিপ্ৰেজেণ্ট কৰাৰ পিছত আমি কি কৰিম, ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই তলত 2 লিখি দিম। চ' এই 2টো ইণ্ডিকেট কৰিব যে এইটো হৈছে তাৰ বাইনাৰী ইকুইভেলেণ্ট। এতিয়া কথাটো হ'ল, এতিয়ালৈকে আমি যিমানবোৰ নাম্বাৰ কৰিছোঁ তাতে কোনো ডেচিমেল পইণ্ট নাছিলে। আমি 25 কৰিছোঁ, 10, এনেকৈ বিভিন্ন ধৰণৰ নাম্বাৰৰ আমি কনভাৰ্জন কৰিছোঁ ফ্ৰম যোনটো গিভেন ডেচিমেল নাম্বাৰ টু ইটছ বাইনাৰী ইকুইভেলেণ্ট। তো এইবাৰ দিছে আমাক 0.375। এতিয়া 0.375ক আমি বাইনেৰীলৈ লৈ যাবৰ কাৰণে আমি কি কৰিম, যিহেতু ইয়াতে 0 পইণ্ট আছে, তো আমি ইয়াতে কি কৰি ল'ম, এটা 0 পইণ্ট লিখি ল'ম। ঠিক আছে, তো পইণ্টৰ পিছতহে আমি কনভাৰ্জনটো কৰিম। এতিয়া ইয়াতে আমি এইটো কৰিবৰ কাৰণে আমি এগেইন ইয়াতে ইউজ কৰিম ডাবল, DOUBLE, এণ্ড দেন ডাবল মেথড। একেবাৰে চিম্পল টেকনিক হয়, বহুত ধৰণৰ টেকনিক আছে, মই এইটো চবতকৈ চিম্পল পাওঁ আৰু পটাপট আনচাৰ ওলাই যায়। তো এইটো কেছত আমি কি কৰিব লাগিব, আমি খালি ডেচিমেলৰ পিছৰখিনিহে চাম, ডেচিমেলৰ আগৰখিনি নাচাওঁ। তো ডেচিমেলৰ ৰাইট ছাইডত আছে 0.375, এই গোটেই নাম্বাৰটোক আমি 2ৰে মাল্টিপ্লাই কৰি দিম। তো 0.375ক 2ৰে মাল্টিপ্লাই কৰিলে আমি কি পাম? তো এটা কাম কৰোঁ, আমি কেলকুলেটৰ ইউজ কৰি লওঁ। 0.375 আছে, এইটোক আমি 2ৰে মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে আমি পাই যাম 0.75। 0.75। এতিয়া আমি কি কৰিম, ইয়াতে আমাৰ যোনটো এই নাম্বাৰটো আছে, এই ষ্টাৰ্টিঙৰ যোনটো আছে নাম্বাৰ 0, এইটো আমি ইয়াতে নোট কৰি ল'ম। ঠিক আছে, এইটো আমি ইয়াতে নোট কৰি ল'ম, বাকী একো চাব নালাগে। এতিয়া 0.75 যোনটো আছে, এইখিনি যোনটো 0.75 আছে, তো এইটো আমি ইয়ালৈ লৈ আহিম। তো ইয়াতে আমি লিখিম 0.75, এইটোক আকৌ 2ৰে মাল্টিপ্লাই কৰিম। এতিয়া 0.75ক যদি 2ৰে মাল্টিপ্লাই কৰোঁ, আমি পাম 1.50। 1.50। তো এতিয়া আমি কি কৰিম, বাছ এইখিনি পৰ্চন, এই 1টো আমি ইয়াতে নোট ডাউন কৰি ল'ম। তো 1টোক আমি ইয়াতে নোট কৰি ল'ম 1, বাকী কিন্তু এই যোনটো আছে 0.50, এইটো আমি ইয়াতে নোট কৰিম। তো এইটো আমি পাম 0.50। ঠিক আছে, আমি খালি ডেচিমেলৰ ৰাইট ছাইডে থকা নাম্বাৰটো লৈছোঁ, ইনক্লুডিং দ্য ডেচিমেল পইণ্ট। এইটোক মাল্টিপ্লাই কৰি দিম ইনটু 2, এইটো হৈ যাব আমাৰ 1.00। তো এতিয়া আমি কি কৰিম, এই আমাৰ যোনটো আছে 1, ডেচিমেলৰ লেফ্ট ছাইডে থকা 1, এইটোক আমি নোট ডাউন কৰি ৰাখিলোঁ। বাকী এতিয়া কি থাকিল, 0.00 থাকিল। এতিয়া এইটোক যদি আমি আকৌ ইয়াতে লিখোঁ 0.00 ইনটু 2 কৰিলেতো এগেইন কি আহিব, 0.00 আহিব। তো এইখিনি আমি লিখিব দৰকাৰ নাই, এইখিনিতে আমি ষ্টপ কৰি দিওঁ। যেতিয়া আমাৰ 1.00 আহিব, সেইটোৱে হৈ যাব আমাৰ লাষ্ট পইণ্ট, তাৰপিছত আৰু আমি মাল্টিপ্লাই নকৰোঁ। এতিয়া আমাৰ কি হৈ যাব, আমি এনেকুৱাকৈ নোট ডাউন কৰিম। তো ইয়াতে প্ৰথমতে কি আহিব, 0 আহিব, তাৰপিছত এইটো আহিব, 1 আহিব, এণ্ড দেন নেক্সট বিটটো আহিব 1। তো তাৰমানে 0.375ৰ ডেচিমেল বাইনেৰী ইকুইভেলেণ্টটো হ'ব 0.011, আৰু ইয়াৰ বেছটো হ'ব 2।